সাংঘাতিক এটা উৎসৱময় পৰিৱেশ নিৰ্বাচনী প্ৰচাৰ নহয় এনেকুৱা লাগিছে যেন এটা উৎসৱৰ পৰিচয় এটা হৈছে পৰিৱেশ এটা হৈছে আমাৰ দলৰ কিছুমান আদৰ্শ আছে যে সদায় নেশ্যন ফাৰ্ষ্ট পাৰ্টি ছেকেণ্ড আৰু সেলফ লাষ্ট তাৰমানে নিজক সদায় শেষত লৈ দেশক আগত লৈ পাৰ্টিক ছেকেণ্ড কৰি আমি কাম কৰি গৈছোঁ গতিকে এনেকুৱা আদৰ্শ এটা কাৰ্যকৰ্তা হোৱাটো আমাৰ কাৰণে সৌভাগ্যৰ কথা আজি আপুনি দেখিব পাইছে বিৰোধী শূন্য হৈ পৰিছে কিন্তু তথাপিও দলৰ আদৰ্শ চাওক দলৰ আমাৰ কাৰ্যকৰ্তাৰ চাওক ৰাতিপুৱাৰ পৰা একে উৎসাহত ৰাতিপুৱাৰ পৰা ইখনৰ পিছত সেইখন কাৰ্যসূচী মিটিং কৰি আমি ঘূৰি ফুৰিছোঁ ৰাইজৰ মাজত এটা প্ৰবল এটা উৎসাহ দেখিছোঁ প্ৰলয় বুলিছে কাৰণ এটা উন্নতিৰ সকলো দিশে উন্নতি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিছে আৰু সেই উন্নতি অকল ৰাজ্যিক লেভেলত নহয় আমি পঞ্চায়ত লেভেলত আনিব লাগিব তেখেতে ইচ্ছা কৰিছে যে গ্ৰামাঞ্চলত উন্নতি হওক তেখেতে ৰাস্তা ঘাটবিলাক আমাৰ অসমৰ ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে কিমান ৰাস্তা পকীকৰণ কৰিছে আৰু এইবাৰ তেখেতে বিচাৰিছে যে আগতে ডাবল ইঞ্জিন কি চৰকাৰ কোৱা গৈছিলে এইবাৰ ট্ৰিপল ইঞ্জিন কি চৰকাৰৰ কথা কৈছে কাৰণ পঞ্চায়তটো তেখেতে আমাৰ ভাৰতীয় জনতা পাৰ্টি মিত্ৰ দল বিজেপিৰ লগত কৰিব খুজিছে আৰু অসমখনক এটা নতুন গ্ৰামাঞ্চলত উন্নতিকৰণৰ দিশত দিব খুজিছে আজি আমি আচৰিত কথা যে সংখ্যালঘু জেগা বৰ্ণি এইবোৰ জেগাত যিটো এটা উৎসৱময় পৰিৱেশ দেখা গৈছিলে আমাৰ মাজত বিধায়িকা আগৰ অংগুলতা বাইদেউ আছিলে যিটো এটা উৎসৱময় পৰিৱেশ এইবিলাক সাংঘাতিক পৰিৱৰ্তন হৈছে কোনে কয় ভাৰতীয় জনতা পাৰ্টি অকল হিন্দুৰ দল এইবোৰ একদম ভুল কথা মিছা কথা কাৰণ যিটো উৎসাহ সংখ্যালঘু জেগাতো দেখা পাইছোঁ আমি ৰেৱতী বাইদেউৰ লগতে জাহানাৰা আখতাৰ বাইদেউৰ লগতে আমি যিবোৰ জেগাত গৈছোঁ তাতো সাংঘাতিক উৎসাহ দেখিছোঁ আমি আমাৰ যিবোৰ সংখ্যালঘু জেগা আছে তাতে মানুহবিলাকৰ যিটো উৎসাহ দেখিছোঁ বিজেপিক যিটো সমৰ্থন দেখিছোঁ এইবাৰ পঞ্চায়ত ইলেকশ্যনত সাংঘাতিক বেলেগ ৰিজাল্ট হ'ব ইতিহাস সৃষ্টি হ'ব ক'তোই দালি নগ'লে কংগ্ৰেছ দল এতিয়া শূন্য হৈ পৰিছে ৰেৱতী বাইদেউৰ লগত কংগ্ৰেছৰ কেণ্ডিডেট আছিলে কেণ্ডিডেটে নিজে আহি পেলাই টিকেট ঘৰত আহি তেখেতক দি থৈ গৈছে গতিকে ইয়াতকৈ আৰু কি ক'ব লগা আছে আৰু এটা দল কোনোবা উঠিছে কালি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক সুধিছে যে আৰু কোনোবা দল আছে নেকি গতিকে সঁচাকৈ তেখেতে কৈছে কিহৰ কাৰণে আৰু উঠিছে সেইটোও গম নাপায় চৰকাৰ আমাৰ সকলো ফালে আমাৰ উন্নতি আমি কৰিছোঁ গতিকে উন্নতিৰ লগত ৰাখি সকলো মানুহে ভোট দিব এইখন গাঁৱত আপুনি দেখিব 100% পুলিং হ'ব বা ৰেৱতী বাইদেউৰ কাৰণে ভোট হ'ব সকলো জেগাত আমি য'ত গৈছোঁ আপুনি কি উৎসাহ দেখিব 7 তাৰিখে এটা উৎসৱৰময় পৰিৱেশ হ'ব আৰু ভাৰতীয় জনতা পাৰ্টি সাংঘাতিক ভোট লৈ পঞ্চায়ত ইলেকশ্যন জয়লাভ কৰিব ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম